দেৰগাঁও পৌৰসভা টোটাল পৰিস্থিতি উল্লেখযোগ্য যে মুক্তিযোদ্ধা নৰেন শৰ্মা স্মৃতি পথাৰত বজাৰ বহাক লৈ দেৰগাঁও সচেতন ৰাইজে বহু দিনৰ পৰাই দাবী তুলি আহিছিল। এই বজাৰখন স্থানান্তৰ কৰাৰ ক্ষেত্ৰত দেৰগাঁও পৌৰসভা দেৰগাঁও নাগৰিকসকলক লৈ সমজিলা প্ৰশাসনৰ উপস্থিতিত এক ৰাজহুৱা সভা আয়োজন কৰে। উক্ত সভাত সৰহসংখ্যক মত পোষণ কৰে বজাৰখন নৰেন শৰ্মা স্মৃতি পথাৰৰ পৰা বেলেগকৈ স্থানান্তৰ কৰিব লাগে। ৰাইজৰ মত প্ৰতি সন্মান জনাই পৌৰসভা বজাৰ স্থানান্তৰ কৰি সিদ্ধান্ত লয়। এই সিদ্ধান্তত দেৰগাঁও সচেতন মহলে শলাগ লয়। উল্লেখ্য যে বেপাৰীসকলে এই সিদ্ধান্তক মানি ল'বলৈ টান পাই দেৰগাঁও পৌৰসভাত ভিৰ কৰা পৰিলক্ষিত হয়। দেৰগাঁও দেওবৰীয়া বজাৰখন স্মৃতি পথাৰত বহাৰ বাবে দেৰগাঁও সমজিল্লাৰ বিষয়ববীয়াসকল, নাগৰিক সন্থা, চেম্বাৰ্ছ অফ কমাৰ্চ, দেৰগাঁও পেঞ্চনাৰ সন্থা, দেৰগাঁও ডেভেলপমেণ্ট অথৰিটি সকলোকে লৈ দেৰগাঁৱৰ পৌৰসভাৰ বিবাহ ভৱনত এখন সভা হৈছিল। সেই সভাতে দেৰগাঁৱৰ সকলো ৰাইজে স্মৃতি পথাৰখনৰ পৰা দেওবৰীয়া বজাৰখন আঁতৰাই নিয়াৰ কথা আলোচনা কৰিছিল। যিহেতু দেৰগাঁৱৰ এই ঐতিহাসিক ৰাজহুৱা খেলপথাৰখনত বিভিন্ন সামাজিক কাম কাজত ব্যৱহৃত হৈ থাকে, গতিকে দেৰগাঁৱৰ ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই আমি অহা এপ্ৰিলৰ 6 তাৰিখৰ পৰা এই দেওবৰীয়া বজাৰখন দৈনিক বজাৰলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। বজাৰখন একচুৱেলি আজি নৰেন শৰ্মা স্মৃতি পথাৰত বজাৰখন আজি বিগত 2-3টা বছৰ ধৰি বজাৰখন তাত চলাৰ ফলত কেনেকুৱা ধৰণৰ এটা বিশৃংখল পৰিৱেশৰ সৃষ্টি হৈছে। বিভিন্ন সময়ত দেখা যায় যে দেওবাৰ দিনটোতে বজাৰখন হয়, গতিকে সেই সময়ত ধৰক এনেকুৱা হয় বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানবিলাকে দেৰগাঁও সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানবিলাকে কিবা কিবি অনুষ্ঠান এই দেওবাৰ দিনটোতে কৰে। তো সেই সময়ততো যথেষ্ট অসুবিধাৰ সৃষ্টি হয়। আৰু তাৎপৰ্যপূৰ্ণ কথা যে দেৰগাঁৱত একমাত্ৰ এইখনে এখন ফিল্ড, নৰেন শৰ্মাৰ নামত উৎসৰ্গিত এখন ফিল্ড ৰাজহুৱা পথাৰ আছে, আৰু তাৰ বাহিৰে আৰু ক'তো খোলা জেগা নাই। গতিকে তেনে ক্ষেত্ৰত ৰাইজৰ সামাজিক অনুষ্ঠানসমূহৰ সুবিধালৈ লক্ষ্য কৰি বিগত সময়ছোৱাত ইয়াত আমাৰ এখন ৰাজহুৱা সভাও অনুষ্ঠিত হৈছিল। তাত আমাৰ সমজিল্লাৰ বিষয়াবৰ্গ আছিল, আমাৰ পৌৰসভাৰ পৌৰ নেত্ৰী আছিল, আৰু ডেভেলপমেণ্ট অথৰিটিৰ মই নিজেও তাত উপস্থিত আছিলোঁ চেয়াৰমেন হিচাপে। আৰু সেইখন বৈঠকতে এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে যে ৰাইজৰ এইটো দাবীও আছিল, দেৰগাঁৱৰ ৰাইজৰ দাবীও আছে যে এই বজাৰখন কোনোবা এটা ভাল জেগালে, যাতে এই বেপাৰীসকলৰ অসুবিধা নোহোৱাকৈ কোনোবা এটা জেগাত তেওঁলোকক সংস্থাপিত কৰিব পৰা যায় নে নাই, বা ট্ৰেন্সফাৰ কৰিব পাৰি নে নোৱাৰি, সেই কথাটো চিন্তা চৰ্চা কৰা হৈছিল। সেইখন প্ৰতিবাদ বুলি নহয়, আচলতে দেৰগাঁৱৰ যিসকল থলুৱা আমাৰ বেপাৰীসকল আছে, চব্জি বেপাৰী আছে, সেইসকলৰ এটা সমস্যা আহি পৰিছে যে দেৰগাঁৱৰ যিখন নৰেন শৰ্মা স্মৃতি পথাৰত সাপ্তাহিক বজাৰ দেওবৰীয়া বজাৰ আছিলে, সেই বজাৰখন প্ৰশাসনে ইয়াৰ পৰা উঠাই দিয়াৰ ব্যৱস্থা কৰিছে, যাৰ ফলত তেওঁলোকৰ সমস্যাৰ সৃষ্টি হৈছে। এতিয়া প্ৰশ্নটো হৈছে যে অতীজৰ পৰা দেৰগাঁও নাৰিকলগুৰিত এখন স্থায়ী বজাৰ আছিলে, দেওবৰীয়া বজাৰ আছিলে, সেই বজাৰখন চলি আছিলে। পৌৰসভাৰ কেইজনমান স্বাৰ্থলোভী ব্যক্তিয়ে তেওঁলোকৰ নিজৰ স্বাৰ্থ পূৰণ বৃদ্ধি কৰিবৰ বাবে দেৰগাঁও নৰেন শৰ্মা স্মৃতি পথাৰলৈ এই বজাৰখন লৈ আহিলে। ইয়াত তেওঁলোকৰ বহল হ'ল, বজাৰখন বহল কৰিলে। বহল কৰাৰ পিছত আজি পুনৰ ইমান বছৰ ইয়াত চলিলে, আজি পুনৰ পৌৰসভাই কৈছে যে এই বজাৰখন ইয়াত উঠাই দিব লাগে। এতিয়া কথাটো হৈছে এই বেপাৰীসকল যাব ক'ত? এই বেপাৰীসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ যিসকল শাক পাচলি আছে, সেই সামগ্ৰী তেওঁলোকে কি কৰিব? তেওঁলোকে ইয়াৰ পৰা উঠাই যি জেগালৈ লৈ যোৱা হ'ব তাত 30জনতকৈ অধিক বেপাৰী তাত বহিব নোৱাৰে। গতিকে তেওঁলোকে হয় ৰাস্তাত বহিব লাগিব, নহয় তেওঁলোকে য'ত ত'ত তেনেকে বহি পেলাই চব্জি কৰিব লাগিব। আৰু তেনে কৰাৰ ফলত কি হ'ব? প্ৰশাসনে আহি পেলাই তেওঁলোকক মাৰপিট কৰিব, পুলিচৰ মানুহে আহি পেলাই তেওঁলোকক উঠাই লৈ যাব বা তেওঁলোকক মাৰপিট কৰিব। গতিকে তেওঁলোকে কি ধৰণে জীৱন নিৰ্বাহ কৰিব তাৰ এটা সঠিক উত্তৰ লাগে। আমি এটাই বিচাৰিছো যাতে দেৰগাঁৱত এখন স্থায়ী বজাৰ হ'ব লাগে, সকলোৰে সুবিধা হওক, যাতে সকলো বেপাৰী ইয়াত বহিব পাৰে। দেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকাৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ।
আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।